ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ, কিন্তু সমাজৰ বাবে ই এটা অশনি সংকেত দিছিল। গতিকে মই ভাবো যোৰহাটত আমি আগতেও ভাল নকৰোঁ। ৮০,০০০ ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছোঁ। বিধানসভা নিৰ্বাচনতো আমি খুব সম্ভৱ 10টা চিটৰ আমাৰ 6টাতে আমি হাৰিছিলোঁ। গতিকে সেইটো চিট আগৰ পৰাই আমাৰ টান, আগৰ বাকী চিটবিলাক যেনেকে সহজ নহয়। কিন্তু যোৰহাটত হৰাৰ পিছতো ৯৪খন আসনত বিজেপি দল জিকিব পাৰিছে, 94। আৰু 94 আসনত অসমত কোনো পাৰ্টি কেতিয়াও জিকিব পৰা নাই। এটা সমষ্টিত যদি সকলো ভোট, আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে, কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা, আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই। গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান। নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে, কিন্তু লাহৰীঘাট, ধিং, ৰূপহী আৰু চামগুৰি 4টা সমষ্টি 2-2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে। তাৰমানে অলপ অলপ যদি প্ৰত্যাহ্বান নাথাকে, আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে। আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে, মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে, কিন্তু ভোটটো ক'ত পাইছে? গৰৈমাৰী, টোপামাৰী, এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো মুছলমান অধ্যুষিত অঞ্চল, তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে। বাকী গোটেই সমষ্টিত কিমান পাইছে? 10-12 হাজাৰ ভোট। আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ, 2.5 লাখ, 1,80,000 ভোট। পকা বেতবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট। তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে? আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে? আমাৰ হিন্দু পুলিং বুথত যাওক, ভোটটো চবকে ভগাই দিছে, ক'ৰবাত বিজেপিকো দিছে, ক'ৰবাত কংগ্ৰেছকো দিছে, ক'ৰবাত AGPকো দিছে। কিন্তু আনফালে আপোনালোকে চাওক যে একেধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল। ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম, নামনি অসম, উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ। মইতো মিটিঙতে কৈছো যে ইমান লিডত মানুহ নিজিকে, তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ, কিন্তু সমাজৰ বাবে ই এটা অশনি সংকেত দিছিল। গতিকে মই ভাবো যোৰহাটত আমি আগতেও ভাল নকৰোঁ। ৮০,০০০ ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছোঁ। বিধানসভা নিৰ্বাচনতো আমি খুব সম্ভৱ 10টা চিটৰ আমাৰ 6টাতে আমি হাৰিছিলোঁ। গতিকে সেইটো চিট আগৰ পৰাই আমাৰ টান, আগৰ বাকী চিটবিলাক যেনেকে সহজ নহয়। কিন্তু যোৰহাটত হৰাৰ পিছতো ৯৪খন আসনত বিজেপি দল জিকিব পাৰিছে, 94। আৰু 94 আসনত অসমত কোনো পাৰ্টি কেতিয়াও জিকিব পৰা নাই। আৰু মই লিষ্টখন দিছোঁ, জিকিছেও কেনেকুৱা, 30,000, 40,000 প্ৰত্যেকটো বিধানসভাতে আমি জিকিছোঁ। এই দুধনৈ সমষ্টিতে 2021ত আমি হাৰিছিলোঁ, এইবাৰ আমি 40,000 ভোটত জিকিছোঁ। গতিকে কৰবাত কহি খুচি কহি গম, এইটোতো ইলেকশ্যনত থাকেই। কিন্তু ঠিক আছে, যোৰহাটত কোনোবা জিকিছে, আমাৰ মানুহে জিকিছে, সেইটো লৈ কোনো প্ৰব্লেম নাই। কেইবাৰ আমি জিকিছোঁ, অহাবাৰ আমি জিকিম। ইলেকশ্যনত হাৰা জিকা হৈ থাকে, কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই। কিন্তু বাকী নগাঁও আৰু ধুবুৰীৰ ভয়াৱহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল, কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছো, সি আকৌ এবাৰ প্ৰমাণ কৰিছে। আজি যদি বিজেপি বা অলপমান মই ক'ম যে ৰাষ্ট্ৰবাদী, জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নাথাকে, অসমখনতো ধুই লৈ যাব, অসমখন ধুই লৈ উৰাই লৈ যাব, কোনো থাকিব নোৱাৰে।
গতিকে মই ভাবো যে এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে। কৰবাত এটা গুৱাহাটীতে হিন্দু চিট এটাত আপোনালোকে চাওক বিজেপিও পাইছে, কংগ্ৰেছো পাইছে। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় সেইটো যোৰহাটে প্ৰমাণ কৰিছে। ঠিক আছে, আমি বিজেপিক নিদিওঁ, আমি কংগ্ৰেছকো দিওঁ, তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় সেইটো প্ৰমাণ হ'ল। আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে? যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে, কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো?